আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। কাতৰি প্ৰাণ ৰাখবি মোৰা, কহতু শংকৰ এই দুখ সাগৰ। কহতু শংকৰ, কোন এই শংকৰ? হৰিৰ পাৱত পৰি কোনে জনাইছিল এই কাতৰ প্ৰাৰ্থনা? গীতৰ শব্দবোৰ এটা এটাকৈ আহি মোৰ চাৰিওফালে উৰি ফুৰিছে। সুৰবোৰ শব্দবোৰ বুকুত বান্ধি লৈ আহিছে। লগতে সেয়া বাঁহীৰ সুৰ, ইমান কৰুণ, ইমান কোমল, ইমান অন্তৰ নিগৰি ওলোৱা এই সৰ্বস্ব সমৰ্পণৰ গীত ক'ত কোনে গাইছে? মাধৱদেৱে? কোনোবা ভকতে? কোনোবা মৰণ পথৰ যাত্ৰীয়ে? কোনে কোনে? এয়া বুঢ়া আঙুলিত হোৱা ফোঁহাটোৰ বিষ নেকি, নে জীৱনৰ সকলো দুখ শেষ হোৱাৰ অন্তিম দুখৰ বিষ? বৰ্ষা গভীৰ ভাদমাহ শেষ হৈ আহিছে। দিন মাহ বছৰৰ কোনো ব্যৱধান নোহোৱা অনন্তকালৰ মুখামুখি হৈছোঁ নেকি মই? কেৱল কাল, কেৱল সীমাহীন কাল। মহাকালৰ ব্যাপ্তিৰ দুৱাৰদলিত এয়া নতুন পথিকৰ যাত্ৰাৰ আৰম্ভণি নে কি? খোলতাল বজাইছে কোনে? ভাগৱতৰ সেয়া পদ গাইছে কোনে? মই শংকৰ। মই শংকৰ নে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ প্ৰাণীমণ্ডলৰ মাজৰ এক ক্ষুদ্ৰ জীৱাণু? ৰ'দজাক হেলনীয়াকৈ গছৰ পাতৰ মাজেদি সুৰকি আহি মোৰ মুখত পৰিছেহি। উষ্ণ উত্তাপ, শান্ত পোহৰ, বতাহজাক বৈ আছে মৃদুভাৱে। ভাল লাগিছে। মই নেজানো এই পৃথিৱীৰ বিচিত্ৰ নাটঘৰত যি ভাও দিবৰ কাৰণে মোক পঠাইছিল, সেই ভাও কিমান নিখুঁতকৈ, কিমান সফলভাৱে মই অভিনয় কৰিব পাৰিলোঁ। হে কৃষ্ণ, কথাৰে, সুৰেৰে, গীতেৰে, ভংগী ভাৱনাৰে মই তোমাৰ কথা কি ক'লোনে? ক'ব পাৰিলোঁনে? মই নাজানো। আকাশ, পৃথিৱী, চন্দ্ৰ, সূৰ্য, নক্ষত্ৰলোকৰ মাজত, নদী, অৰণ্য, পৰ্বত, জলাহভূমিৰ মাজত মই তোমাকেই বিচাৰিছিলোঁনে? বনৰীয়া ফুলৰ ৰেণুত, আকাশৰ ৰামধেনুত, বতাহত উৰি ফুৰা ধূলিকণাত, আকাশৰ হাতীপতিৰ শুকুলা পোহৰৰ মাজত, শিশুৰ হাঁহিৰ পবিত্ৰতাৰ মাজত, মাতৃৰ কৰোণাময়ী ৰূপৰ মাজত মই তোমাকেই বিচাৰিলোঁনে? সকলোতে তোমাক বিচৰাৰ এই হেঁপাহ তুমিয়েই মোৰ মনত জগাই দিছিলা। মোৰ মনৰ মাজত, হৃদয়ৰ মাজত, মোৰ শৰীৰৰ ৰক্তকণাত মই তোমাৰেই শব্দহীন নিশ্বাসৰ সন্ধান কৰিলোঁ। অন্তৰ্যামী তুমি। মোৰ অন্তৰত, মোৰ অন্তৰৰ অন্তঃস্থলত লীন গৈ আছা তুমি। আৰু মই, এই ক্ষুদ্ৰ মই লীন গৈ আছোঁ তোমাৰ বিশাল ব্যাপ্তিৰ মাজত। এনেকৈ থাকিও মই নাজানিলোঁ তোমাৰ আৰু মোৰ মাজত কিমান দূৰত্ব। মাজে মাজে যেতিয়া মোক নানা বিপদে ঘেৰি ধৰে, তেতিয়া এনে লাগে যেন তুমি বহু দূৰত আছা মোৰ পৰা, মই যেন বহু দূৰত আছোঁ তোমাৰ পৰা। আকৌ অনুভৱ কৰোঁ যেন দুখ বেদনাৰ মাজেদিয়েই তুমি মোক তোমাৰ কাষ চপাই লৈ গৈ আছা। মোৰ হৃদয়ৰ অন্ধকাৰৰ মাজত মই তোমাৰ অনন্ত পোহৰৰ জগতৰ অকণমান এটি ফিৰিঙতি বিচাৰিছিলোঁ। সেই পোহৰৰ লগত মোৰ চিনা জনা হ'লনে নাই মই নাজানো। এতিয়া যেন সকলো ধুঁৱলি কুঁৱলি লাগিছে। তুমি মোক ধন্য কৰিলা মানৱ জীৱনৰ দুৰ্মূল্য আশীৰ্বাদেৰে। মোৰ জীৱনত পোৱা প্ৰতিটো আঘাতে, প্ৰতিটো দুখ বেদনাই, প্ৰতিটো ক্ষতিয়ে মোক বাৰে বাৰে সোঁৱৰাই দিলে তোমাৰ এই কৰোণাৰ ঐশ্বৰ্যৰ কথা। প্ৰতিটো আঘাতে, ঘাত প্ৰতিঘাতে মোক তোমাৰেই কাষ চপাই নিলে। সিবোৰে মোৰ জীৱনক ধন্য কৰিলে।
জীৱনৰ পথে পথে তোমাৰ সহস্ৰ কৰোণাৰ সুগন্ধি ফুল, শিৰিষ সেউতী তমাল মালতীৰ অম্লান ৰেণু, সেই ৰেণুৰ সৌৰভেই মোক চিনাই দিলে তোমাৰ অমৃত লোকৰ সোণালী পথ। জীৱনত যিমানে দুখ পালোঁ, যিমানে বেদনা পালোঁ, সিমানে উপলব্ধি কৰিলোঁ দুৰ্লভ মানৱ জীৱনৰ মূল্য। সেইবোৰে মোক তোমাৰেই কাষ চপাই নিলে ক্ষণে ক্ষণে, মুহূৰ্তে মুহূৰ্তে। যাক তুমি ভাল পালা, যাক তুমি কৰুণ কৰিলা, তাকেইতো তুমি দুখৰ ৰক্তিম ঐশ্বৰ্যৰে সমৃদ্ধ কৰি তোলা। তুমি মোৰ জীৱনক ধন্য কৰিলা দুখৰ লগত চিনাকি কৰি দি। জীৱনত বহুত জীৱন দেখিলোঁ, বহুত মৃত্যু দেখিলোঁ। মাতৃৰ, পত্নীৰ, পুত্ৰৰ, জোঁৱাইৰ, বন্ধুৰ, আত্মীয়ৰ, যুৱক যুৱতীৰ, বৃদ্ধ বৃদ্ধাৰ, কোলাৰ শিশুৰো মৃত্যু দেখিলোঁ। বিয়োগৰ মৰ্মদাহী যন্ত্ৰণাই ম্ৰিয়মান কৰিলে মোক। শোকত অন্তৰ ভাগি গ'ল। প্ৰতিটো মৃত্যুৱে দেৱৰ দুৰ্লভ মানৱ জীৱনৰ মূল্য শতগুণে বঢ়াই তুলিলে। হেজাৰ কোটি মৃত্যুৰ মাজত অক্ষয় অমৃতৰ অনন্ত সম্পদ। বুজি পালোঁ, জীৱন সেয়েহে ইমান সুন্দৰ, মধুময়, হে অনন্ত সুন্দৰ। বেলিৰ পোহৰ কমি আহিছে নেকি, নে মই চকুৰে ধুঁৱলি কুঁৱলি দেখিছোঁ? আজি শুক্লা দ্বিতীয়া, গধূলিৰ আকাশত সৰু অকণমানি কাঁচিজোনেটি ওলাব। তাৰ সোণালী ৰূপালী পোহৰত পৃথিৱীখন ৰহস্যময় হৈ উঠিব। আকাশৰ নীলাবোৰ মোৰ কৃষ্ণৰ মোহন ৰূপেৰে ভৰি উঠিব। বিপদসংকুল জীৱনৰ অৰণ্য পথ, জয়াল, গভীৰ, ভয়াল, বিশাল অৰণ্য। অৰণ্য নে সংসাৰ? সংসাৰ নে বিষয়? বিষয় নে মোহ? সংসাৰ অৰণ্যৰ মাজেদিয়েই অনাৱিষ্কৃত দুৰ্গম অচিনাকি পথ। সিপাৰে অৰণ্যৰ মাজৰ পৰা নেজানো ক'ৰ পৰা কোনোবাই যেন মাতিছে, কোনোবাই যেন মাতে, আহা, আহি থাকা, মোৰ কাষলৈ আহা, মই আছোঁ, মই ইয়াতে আছোঁ। এয়া অৰণ্যৰ সিপাৰৰ পৰা অহা কাৰোবাৰ আহ্বান, চিনাকি বাঁহীৰ সুৰ। এতিয়াও মোক ঘেৰি চৌদিশে গভীৰ অৰণ্য, গভীৰ, নিবিড়, নিৰন্ধ্ৰ আন্ধাৰ। নেজানো কোনপিনে যাব লাগে। অৰণ্যৰ মাজৰ পৰা বাহিৰলৈ ওলাই আহা, শাশ্বত নিমন্ত্ৰণ, মৰমী আহ্বান, চিৰন্তন মধুৰ আহ্বান। বাট বিচাৰি নোপোৱাকৈয়ে কেনি কলৈ গৈছোঁ, নজনাকৈয়ে গৈ আছোঁ। ক'ৰবালৈ গৈ আছোঁ, ক'ব নোৱাৰাকৈয়ে গৈ আছোঁ। ক'ৰবাত অৰণ্য শেষ হ'ব, আন্ধাৰ শেষ হ'ব। আন্ধাৰৰ সিপাৰে ক'ৰবাত এটা বহল সোণালী পথ আছে। সেই পথৰে আহ্বান পৰিছে নেকি মোৰ কাণত? এয়া মই আন্ধাৰৰ মাজে মাজে গৈ আছোঁ। হাবিখন মোৰ লগে লগে আহি আছে নেকি? মই হাবিখনৰ মাজত ঘূৰি ফুৰিছোঁ নেকি? আহা, হাবিখন পাৰ হৈ আহা, মই ইয়াতে আছোঁ, তোমাৰ কাৰণেই ৰৈ আছোঁ। আহা, মোৰ কাষলৈ আহা। সেয়া বাঁহীৰ সুৰ। মাতটো কাষৰ পৰা আহিছেনে বহুত দূৰৰ পৰা আহিছে? এই মাতটো যেন মই চিনি পাওঁ, এই সুৰটো। মই গৈছোঁ, মই গৈ আছোঁ, মোৰ ক'বৰ মন গৈছে। মোৰ মাতটো ডিঙিৰ পৰা ওলোৱা নাই, মই চিঞৰিব নোৱাৰা হৈছোঁ নেকি? তথাপি মাত নোহোৱা মাতেৰেই মই চিঞৰি ক'ব খুজিছোঁ, মই গৈ আছোঁ, মই তোমাৰ ফাললৈকে গৈ আছোঁ, মই তোমাৰ ওচৰলৈকে গৈ আছোঁ। তোমাৰ মাতটো মোৰ চিনাকি চিনাকি লাগিছে, বাঁহীৰ মাতটো চিনাকি। মই আহি আছোঁ, আহি আছোঁ। কি কৰিবলৈ আহিছিলোঁ মই? কি কৰিলোঁ মই? কি কৰিব পাৰিলোঁ মই? কিবা কৰিব পাৰিলোঁনে? যি ভূমিখণ্ডৰ বুকুত মই জীৱনৰ মহা অমৃতৰ সংস্পৰ্শলৈ আহিলোঁ, য'ত উশাহ লৈ মই মাটিৰ শৰীৰক জীৱন্ত আৰু চেতনাময় কৰিলোঁ, সেই উশাহ নিশাহৰ বিনিময়ত মই কি দিলোঁ, কি দিব পাৰিলোঁ? কি দিলোঁ মই লুইত গংগাৰ পাৰৰ জন্মদায়িনী এই মাটি, বালি, পানী, অৰণ্য আৰু শ্যামল উপত্যকাক? দিব পাৰিলোঁনে এটা শব্দ, যিটো শব্দৰ বুকুত সোমাই আছে পৃথিৱীৰ সকলো শব্দকোষৰ সকলো শব্দ? দিব পাৰিলোঁনে এনে এটা স্বপ্ন, যিটো স্বপ্ন এজনৰ নহয়, দুজনৰ নহয়, সৰ্বজনৰ সৰ্বকালৰ স্বপ্ন, যি স্বপ্ন জীৱনতকৈও মহান, মৃত্যুতকৈও সুন্দৰ? মই কিবা সম্ভেদ, কিবা আস্বাদ দিব পাৰিলোঁনে মাটিৰ সন্তানক, আকাশৰ আৰু আকাশৰ সিপাৰৰ অনন্ত লোকৰ? দেশৰ সন্তানহঁতক দিব পাৰিলোঁনে মাতৃভূমিক লৈ অনুভৱ কৰা গৰ্বৰ চেতনা? সিহঁতৰ অন্তৰত দিব পাৰিলোঁনে এই পৃথিৱীৰ সকলো দেশৰ, সকলো মানুহৰ বংশধৰ বুলি, অমৃতৰ পুত্ৰ বুলি উপলব্ধি কৰাৰ আনন্দ? সম্ভেদ দিব পাৰিলোঁনে মৃত্যুক জয় কৰাৰ অভ্ৰান্ত আস্বাদ? কি দিলোঁ মই? কি দিব পাৰিলোঁ মই?
মই ৰচনা কৰিব পাৰিলোনে এটা গীত, এটা সুৰ, যি গীত আৰু সুৰে স্বৰ্গ, মৰ্ত্য আৰু পাতালক একেঠাই কৰে, যি গীতে ৰচনা কৰে জীৱনৰ পৰা মহাজীৱনলৈ এক অদৃশ্য সোণালী সেতু, যি সাজে ভূমিৰ পৰা ভূমালৈ এক পৰিসূতাৰ সোণালী জখলা, যি মাটিৰ মানুহক লৈ যায় ভগৱানৰ কাষলৈ আৰু ভগৱানক নমাই আনে মাটিৰ মানুহৰ কাষলৈ। দিনৰ পোহৰবোৰ কম হৈ আহিছে নেকি? বেলিৰ পোহৰৰ বুকুত লুকাই থকা কৰবাৰ তৰা এটাৰ পোহৰ নামি আহিছে নেকি মাটিৰ বুকুলৈ? মই গোটেই জীৱনজুৰি এটা শব্দ বিচাৰিছিলোঁ। মই বিচাৰি পালোনে সেইটো শব্দ, যিটো শব্দৰ মাজত সোমাই আছে আন সকলো শব্দ, যিটো শব্দৰ অৰ্থ কোনেও নাজানে, যিটো শব্দৰ অন্য নাম প্ৰেম, যিটো শব্দৰ অন্য নাম কৃষ্ণ, যিটো শব্দৰ অন্য নাম ঈশ্বৰ, ভগৱান, আল্লাহ, বিষ্ণু, হৰি, ওংকাৰ ধ্বনি, যিটো শব্দৰ অৰ্থ সেই শব্দটোৱেহে জানে আৰু কোনোৱে নাজানে, কোনোৱে নুবুজে। মই জানো গোটেই জীৱনত সেই বিচাৰি নোপোৱা শব্দটোকেই বিচাৰিলোঁ। তুমি চিত্তবৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ, তুমি নাথ মই নাথ অন্ত। সেয়া ক'ত গাইছে? কোনে কাক নাথ বুলি সম্বোধন কৰিছে, নাৰায়ণ বুলি মাতিছে, আৰু কোন এই নাথৱন্ত? মানুহক মানুহ বুলি প্ৰতিষ্ঠা কৰিব পাৰিলোনে মই? মানুহক মানুহৰ মহান পৰিচয়েৰে স্বীকৃত কৰিব পাৰিলোনে মই? মোৰ চিনাকি জগতখনৰ এই ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ, বৈশ্য, কলিতা, কোচ, কছাৰী, খৈৰামী, গাৰো, ম্লেছ, জবন, মিচিং, কৈৱৰ্ত, আহোম, মৰাণ, মটক, চুতীয়া, লালুং, ডিমাচা, কাৰ্বি, চিংফৌ, নক্তে, আৰ্য, অনাৰ্য সকলোকে মানুহৰ সন্মানিত মৰ্যাদাৰে সাদৰি ল'ব পাৰিলোনে? সকলোকে একেখন সমাজৰে নানা বৰণীয়া মাণিক মুকুতা বুলি জপৰ মালাৰ মণিৰ দৰে গাঁঠিব পাৰিলোনে? স্পৃশ্য, অস্পৃশ্য, জাতি, জনজাতি, উচ্চ, নীচ, বৈষ্ণৱ, শাক্ত, শৈৱ, বৌদ্ধ, মুছলমান আৰু নিজ নিজ মতে নিজৰ নিজৰ ধৰ্মৰ আচাৰ নীতি পালন কৰি থকা নানা ধৰ্মৰ মানুহৰ মাজৰ সৰু সৰু পৰিচয়ৰ ব্যৱধানবোৰ নোহোৱা কৰি এক মহামানৱতাৰ মহত্বৰ আৰু বৃহত্তৰ পৰিচয়েৰে চিনাকি হোৱাৰ চেতনা দিব পাৰিলোনে? ভগৱানৰ মৰমৰ সৃষ্টি ৰূপে ৰসে ধন্যা এই ভাৰতবৰ্ষত অমূল্য নৰতনু ধাৰণ কৰি সত্য, ত্ৰেতা, দ্বাপৰৰ শেষত কলি যুগক অৰ্থময় কৰি সাৰ্থক কৰি মানুহ জন্ম ধাৰণ কৰাৰ অতুল মহত্বৰ পবিত্ৰ চেতনা মই পাৰিলোনে সকলো মানুহৰ হৃদয়ে হৃদয়ে জাগ্ৰত কৰি তুলিব? পাৰিলোনে এই পৃথিৱীৰ নশ্বৰ মানুহৰ মনত জগাই তুলিব অবিনশ্বৰ আত্মাৰ অনিৰ্বাণ জ্যোতিৰ একান্ত প্ৰত্যয়? সেউজীয়া ধানৰ পাতত এয়া সমাগত শৰৎ ঋতুৰ মৃদু পদধ্বনিৰ স্পন্দন। বসন্তকালৰ ৰাতি শেষৰ ফেঁহুজালিত হিৰণ্যগৰ্ভা প্ৰভাতে যি স্বৰ্গীয় সোণালী আভাৰে পৃথিৱীখনক অপাৰ্থিৱ ৰূপেৰে উদ্ভাসিত কৰি তোলে, জীৱনক সুন্দৰৰ অবৰ্ণনীয় সুষমাৰে উজ্বলাই তোলে, সেই সৌন্দৰ্যৰ সংস্পৰ্শলৈ অহাৰ অপাৰ্থিৱ সম্পদৰ বিনিময়ত মই কি দিলোঁ সৌন্দৰ্যৰ মহান স্ৰষ্টাক? সেই চিৰসুন্দৰক পাৰিলোনে কিবা দিব? এপাহি ফুল, এটি পাত, এপাহি সৰু সুন্দৰ ভাষাৰে ৰচনা কৰিব পাৰিলোনে এটি প্ৰাৰ্থনা গীত? আলিপুখুৰী, বৰদোৱা, গাংমৌ, ধোঁৱাহাট, পাটবাউসী, বৰপেটা, কোচবিহাৰ, মধুপুৰ, নৈ, নগৰ, চহৰ, গাঁও, অৰণ্য, লুইত, গংগা, কলং, কপিলী, সোৱণশিৰি, মানাহ, তিষ্টা সকলো মিলি হ'লনে এখন বিষ্ণুপুৰ, এখন মথুৰা, এখন বৃন্দাবন, এখন কামৰূপ, এখন অসম, এখন ভাৰতবৰ্ষ, এখন সৰু সুন্দৰ মনোৰম সুখৰ পৃথিৱী? হৃদয়ৰ লগত হৃদয় যোগ কৰি, আত্মাৰ লগত আত্মা যোগ কৰি, অবিনাশী, অক্ষয়, অব্যয়, নৰদেৱতাৰ শাশ্বত বাসভূমি, এখন সত্য, অহিংসা, ন্যায়, প্ৰেম আৰু মানৱতাৰ অমৃতময় ধাম? কোন মুহূৰ্তৰ বুকুত জন্ম হৈছে মুক্তি আৰু স্বাধীনতাৰ ৰ'দেৰে উজ্জ্বল ভৱিষ্যতৰ এখন স্বৰ্ণময় পৃথিৱী? বেলিটো বাঁহনিৰ শিপাৰে ঢলি পৰিছে নেকি? আকাশখন আৰু নীলা হৈছে নেকি? ক'ৰবাত দ্বিতীয়াৰ জোনৰ জান নেজান ৰূপালী পোহৰ উপঙি আহিছে নেকি? মোৰ চাৰিওফালৰ পৃথিৱীখন কোনোবা দূৰণিলৈ আঁতৰি গৈ আছে নেকি? মই পৃথিৱীলৈ অহা নাছিলোঁ কোনো ঈশ্বৰ, কোনো দেৱতা বা কোনো অতিমানৱক ৰক্ষা কৰাৰ, উদ্ধাৰ কৰাৰ দায়িত্ব লৈ। মোৰ সামান্য মানৱিক শক্তিৰে মই দৰিদ্ৰ, নিঃস্ব, নিৰক্ষৰ, অসহায়, পতিত, অৱহেলিত মানুহৰ উদ্ধাৰৰ চিন্তা চেষ্টা কৰিছিলোঁ তোমাৰে সহায় লৈ। মই নাজানো মই কি কৰিলোঁ, কি কৰিব পাৰিলোঁ। এইবোৰ মানুহে মোক বুকুৰ কাষ চপাই লৈছিল। মই কিমানক বুকুৰ কাষ চপাই ল'ব পাৰিলোঁ মই নাজানো। আহা,
তুমি আহা। কাৰ মাত সেয়া? কোনোবা চিনাকি কণ্ঠস্বৰ নেকি? কোনোবাই বাঁহী বজাইছে নেকি? তুমি নেযাবা, তুমি আমাক এৰি নেযাবা। কাৰ মাত সেয়া? কোনে মোক নেযাবলৈ কৈছে আশাৰে, হেঁপাহেৰে, মৰমেৰে? সোঁহাটোৰ বিষ নোহোৱা হৈ গৈছে। মই একো অনুভৱ নকৰা হৈ আহিছোঁ। মই ক'ব নোৱাৰোঁ মোৰ চকু দুটা মুঠ খাই আছে নে মেল খাই আছে। মোৰ চকুৰ মণিত লাগিছে কোনোবা বহু দূৰণিৰ নক্ষত্ৰলোকৰ এক নিবিড় কোমল স্পৰ্শ। এটা ভাষাহীন প্ৰাৰ্থনাৰ দৰে গভীৰ, গভীৰ টোপনিত দেখা এটা সপোনৰ দৰে মিঠা, জীৱনৰ দৰে মিঠা, মৰণৰ দৰে শীতল, শান্ত, মৰমী বাঁহীৰ সুৰটো। বতাহজাক কোমল, নীলা। এই কোমল বতাহজাকৰ বুকুত ক'ৰবাত মোৰ বুকুৰ মাজৰ তপত মৃদু নিশ্বাসকণ মিলি গৈছে। ইমান মিঠা আন্ধাৰ, ইমান শান্তি, ইমান গভীৰ শান্তি, ইমান নীলা। কৃষ্ণ কৃষ্ণ, ইমান শান্তি শান্তি। কৃষ্ণ কৃষ্ণ। থিরানোহে তিল এক নাহি ভব ভয় ভোগে পুরী হরি পরম পদ পরথিক প্রাণ রাখবি কমল দল জল শীত সংসাল ফিরনোহে তিল এক নাহি ভব ভয় ভোগ হরি হরি পরম পদ পরথিক প্রাণ রাখবি মোর পাবে পুরী হরি। ধন্য নৰতনু ভাল। সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ৮৫তম তথা শেষ খণ্ডটি শুনিলে। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।